আমি এতিয়া এখন উলান সংস্থা আৰু আমাৰ সমিতিৰ উদ্যোগত নিৰ্মিত 91 ফুট উচ্চতাৰ শিৱ প্ৰভুৰ এক প্ৰতিচ্ছবিতে মজ্জলক ডাঙৰীয়াক সম্বৰ্ধনা কৰি আমাৰ মহিলাৰ যথেষ্ট ছবি কৰিবলৈ আমি আহ্বান জনাইছোঁ। नमस्ते महामाये श्रीपादे श्लोके संसप्त महात्मे महालक्ष्मी नमस्ते महालक्ष्मी आए भागवत আজি অনুষ্ঠানত উপস্থিত মহালক্ষ্মী উন্নয়ন মঞ্চৰ আঁচনি সভাপতি সমিতিৰ সমূহ বিভাগবৰ্গ চৰকাৰী বিভাগত উপস্থিত মাননীয় অধিকাৰীবৰ্গ আৰু আমাৰ উপস্থিত অংশীদাৰ আচলতে আজি আমাৰ কাৰণে এটা বৰ সুখৰ দিন কাৰণ এই বছৰতে মানে আমি এমাহ আগত হেৰিতে এপ্ৰিল মাহৰ 1 তাৰিখে আমাৰ কমিটিয়ে নিজৰ কাৰ্যালয় নিজৰ ঘৰলৈ নিয়াত সক্ষম হৈছে। আচলতে এই কথাটো সমিতিৰ পৰিচালনা সমিতিৰ সদস্য তথা আপোনালোক সকলো অংশীদাৰৰ যি ইমান এই অনুষ্ঠানটোৰ প্ৰতি আন্তৰিকতাটো আছে তাকেই বিচাৰিছে। ইমান কম দিনৰ ভিতৰত ইমান সুন্দৰকৈ চহৰৰ মাজতে সৰুকৈ এটি সুন্দৰ অট্টালিকা নিৰ্মাণ কৰাটো ইমান সহজ কথা নহয়, কিন্তু সেই কথাটো সকলোৰে প্ৰচেষ্টাত আন্তৰিকতাত সম্ভৱ হৈছে। গতিকে সকলোকে আচলতে মই এবাৰ অভিনন্দন জনাইছোঁ। আৰু ইয়াৰ আগতেও আমি যি খাটগাৰা আশ্ৰমৰ 91 শ্ৰী শ্ৰী শিৱ মূৰ্তি স্থাপন কৰিছিলোঁ। সেইটো এটা অসমৰ ভিতৰতে এটা ডাঙৰ কথা হৈছে। লাহে লাহে সমগ্ৰ অসমৰ পৰা তেওঁলোকে পৰ্যটকো আহিছে। গতিকে মহালক্ষ্মী এই আশ্ৰম সমিতিয়ে নিজৰ আৰ্থিক উন্নতি কৰাৰ লগে লগে সামাজিক দায়বদ্ধতাৰো নিদৰ্শন স্বৰূপে এনেকুৱা যিবিলাক কাম কৰি আহিছে, আমি আশা কৰিছোঁ ভৱিষ্যতে এইবিলাক আৰু অধিক মাত্ৰাত
কৰিব। তাৰ কাৰণে প্ৰধান কথাটোৱেই হ'ল সকলো সদস্যৰ সক্ৰিয় সহায় কৰে। বিভিন্ন ধৰণৰ আঁচনি আদি আৰম্ভ কৰাৰ আগতে সমিতিৰ ফালৰ পৰা আমাৰ সকলোকে যিবিলাক আহ্বান জনোৱা হয় সহায় সহযোগিতা বিচাৰি, সেই সকলো কামত আমি আন্তৰিকতাৰে সহায় সহযোগ কৰিম বুলি আশা কৰিছোঁ আৰু ইমানকে কৈ মই সামৰিছোঁ। আমি সঞ্চালক মহোদয়ক ধন্যবাদ যাচিছোঁ আৰু এতিয়া সকলোকে সভাত লৈ আহিবলৈ অনুৰোধ জনাইছোঁ।